হিসুদা গুৰুত্বপূৰ্ণ খবৰ হাফলং কাৰাগাৰত প্ৰথম নিশা কটালে শেখৰ আৰু অমিত প্ৰভাই বিলাসী জীৱন কটোৱা শেখৰ আৰু অমিত প্ৰভাৰ বৰ্তমান ঠিকনা কাৰাগাৰ আৰু তেওঁলোকে প্ৰথম নিশা কটাই খালে জেলৰ ভাত জুবিন গাৰ্গক লুটিপুটি খোৱা শেখৰ গোস্বামী আৰু সিংগাপুৰত মনে মনে ভিডিঅ' কৰি সংবাদ মাধ্যমৰ আগত ফাঁকি দিয়া অমিত প্ৰভাৰ বৰ্তমান আলোচনী হৈছে জেলৰ ভাতেই খাবলগীয়া হৈছে এটাই আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং হাফলং কাৰাগাৰত প্ৰথম নিশা কটালে শেখৰ আৰু অমিত প্ৰভাই হাফলং কাৰাগাৰত প্ৰথম নিশা কটাবলগীয়া হৈছে শেখৰ আৰু অমিত প্ৰভাই বিলাসী জীৱনৰ সপোন দেখা দুয়োৱে খাবলগীয়া হ'ল জেলৰ প্ৰথম সাজ ভাত হাফলং কাৰাগাৰ হৈছে বৰ্তমান তেওঁলোকৰ ঠিকনা আৰু তেওঁলোকে তাতেই কটাব লাগিব খাবলৈ পানী দিয়া নাই শুবলৈ ভালদৰে একো দিয়া নাই জুবিন গাৰ্গক লুটিপুটি খোৱা দুয়োৰে এতিয়া আলৈ আথানি হৈছে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল জেলত সোমাই কাৰাগাৰৰ কোঠা চাইছিল শেখৰ আৰু অমিত প্ৰভাই তালি টোপোলা লৈ জেলৰ ভিতৰত সোমাইছিল শেখৰ অমিত প্ৰভাই তাত গম পাইছে তেওঁলোকে একো সুবিধা নাপায় সেইকাৰণে পূৰ্বেই তালি টোপোলা লৈ লৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এই দুই অভিযুক্তই মিছা মাতিছিল আৰক্ষীক বাৰে বাৰে মিছা মাতিছিল সংবাদ মাধ্যমৰ আগত মিছা মাতিছিল এছআইটিৰ সন্মুখত মিছা মাতিছিল বাৰে বাৰে বিপথে পৰিচালিত কৰিছিল আৰক্ষী আৰু এছআইটিক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ সমান্তৰালকৈ দুই পিএছক ৰখা হৈছে বাক্সা কাৰাগাৰত আনহাতে শেখৰ আৰু অমিত প্ৰভাক হাফলঙত ৰখা হৈছে সকলোকে পৃথককৈ ৰখা হৈছে দৃশ্যাংশ দেখুৱাই আছোঁ কালি নিশাৰ দৃশ্যাংশ এনেকৈ হাফলং কাৰাগাৰত তেওঁলোকক সোমোৱা হৈছিল হালধীয়া টি চাৰ্ট পিন্ধি হাতত হেণ্ডকাফ লগাই চুচৰাই লৈ যোৱা হৈছিল শেখৰ গোস্বামীক আনহাতে অমিত প্ৰভাৰ মুখত দেখিবলৈ পোৱা গৈছিল কান্দোন ভাগি পৰিছে অমিত প্ৰভা কিমান মিছা মাতিব তেওঁ আৰু সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে তেওঁলোকৰ জীৱন গান গাই ডাঙৰ হ'ম বুলি ভাবা শ্যামকানু মহন্তৰ সৈতে সম্পৰ্ক কৰিম বুলি ভাবা নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ নিজৰ জীৱন গঢ়িম বুলি ভাবা অমিত প্ৰভা এতিয়া বন্ধ কোঠাৰ ভিতৰত জুবিন গাৰ্গক সুৰক্ষা দিব নোৱাৰিলে জুবিন গাৰ্গক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে ভিডিঅ' কৰিছিল আৰু সেই ভিডিঅ' খণ্ড খণ্ডকৈ মুকলি কৰিছিল সংবাদ মাধ্যমৰ আগত মিছা মাতিছিল অসমবাসীক মিছা মাতিছিল অসমবাসীৰ আবেগক লৈ তেওঁলোকে হেতালি খেলিছিল আৰু তেওঁলোকৰ বৰ্তমান অৱস্থা এয়া শেখৰ গোস্বামীয়ে কি কৰিছিল আমি সকলোৱে দেখিছিলোঁ জুবিন গাৰ্গৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গৰ নিজৰে ঘৰ নাছিল খাৰঘুলিৰ ঘৰটো বনাবৰ কাৰণে যি জুবিন গাৰ্গে চিন্তা কৰিছিল কিন্তু শেখৰ গোস্বামীৰ আছিল অট্টালিকা এই আটাইতকৈ ডাঙৰ কথা ক'ত পাইছিল ইমানবোৰ টকা জুবিন গাৰ্গৰ জুৰ্ণালিষ্টস্থিত ষ্টুডিঅ' নিৰ্মাণ কৰাৰ সময়ত কোটি কোটি টকাৰ আত্মসাৎ কৰিছিল ষ্টুডিঅ'ৰ আচবাব অনাৰ নামত লাখ লাখ টকাৰ বিল বনাইছিল আৰু সেই বিলৰ টকা শেখৰ আৰু সিদ্ধাৰ্থই ভাগ কৰিছিল এইবিলাক কথা আহি পৰিছিল বৰ্তমান সময়ত জুবিন গাৰ্গক কি ধৰণে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ নামত কোটি কোটি টকা কিদৰে খাইছিল লাখ লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছিল জুবিন গাৰ্গক মেচিন ৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ আৰু শেখৰে ষড়যন্ত্ৰ ৰচিছিল চক্ৰান্ত ৰচিছিল কোনো গম নোপোৱাকৈ চক্ৰান্ত ৰচিছিল গৰিমা শইকীয়া গাৰ্গেও আনকি গম নাপাইছিল আৰু সিদ্ধাৰ্থই স্পষ্টকৈ কৈছিলে এছআইটিৰ সন্মুখত যে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ সৈতে বৃদ্ধি পাইছিল মতানৈক্যৰ তেওঁলোকৰ মাজত কিবা নহয় কিবা এটা লাগিছিল টকাৰ কাৰণে জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিছিল আৰু সেই টকাৰ হিচাপ দিব পৰা নাছিল সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গৰ সকলো টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু তাত জড়িত আছিল শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল সকলো কামত তেওঁ খটুৱাই আছিল তেওঁ গম নোপোৱাকৈ বা অনিচ্ছা সত্ত্বেও এটা দিনত দুটাকৈ চোৰ ৰাখিছিল টকাৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল যদি কোনোবাই সেই কথা গম পায় তেওঁলোকৰ চক্ৰান্তৰ কথা যদি গম পায় তেওঁলোকক জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাইছিল আমি গম পাইছিলোঁ যে জুবিন গাৰ্গৰ সকলো আত্মীয় বা যিমান ওচৰৰ বন্ধু আছে তেওঁলোকক আঁতৰোৱা হৈছিল জুবিন গাৰ্গৰ আত্মীয়সকলক দুবছৰ পূৰ্বে পৰা লাহে লাহে আঁতৰ কৰি থকা হৈছিল এয়া তেওঁলোকৰ চক্ৰান্ত আছিল আৰু এনেকৈয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা এয়া বিলাসী জীৱন কটোৱা বিলাসী জীৱনৰ সপোন দেখুওৱা সিদ্ধাৰ্থ শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা সমান্তৰালকৈ দুই পিএছও যি কোটি কোটি টকাৰ ট্ৰানজেকশ্যন কৰিছিল জুবিন গাৰ্গৰ নামত এইবিলাক টকাৰ কাৰণে জুবিন গাৰ্গৰ লগত হেতালি খেলি আছিলে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা এয়া জেলৰ থাকিব লাগিব বন্ধ কোঠাৰ ভিতৰত থাকিব লাগিব খাবলৈ পানী নাপায় ভৰিত হাৱাই চেণ্ডেল নাই কাপোৰ ভালদৰে পিন্ধিবলৈ নাপায় বৰ্তমান তেওঁলোকৰ জীৱন বৰ্তমান আলৈ আথানি আৰু নিকৃষ্টভাৱে তেওঁলোকক ৰাজ্য চৰকাৰে
স্পষ্টকৈ কৈছে যে ৰাজ্য চৰকাৰ তেওঁলোকক কোনো কাৰণত ক্ষমা নকৰে আৰু অসমৰ ৰাইজেও তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে বিচাৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি আৰু বৰ্তমান সময়ত তেওঁলোকৰ ঠিকনা হৈছে কাৰাগাৰ শেখৰ অমিত প্ৰভাই হাফলং কাৰাগাৰত কটাবলগীয়া হৈছে প্ৰথম নিশা তেওঁলোকে কটালে প্ৰথম নিশা ভাত খালে জেলৰ ভাত খাইছে প্ৰথম সাজ এছআইটিৰ জেলত আছিল লকাপত আছিল আৰু বৰ্তমান কালিৰ দিনটো তেওঁলোকক হাফলং কাৰাগাৰলৈ পঠোৱা হৈছিল নিশাই হাফলং কাৰাগাৰত উপস্থিত হৈছিল আৰু কাৰাগাৰৰ প্ৰথম নিশা কটালে মহৰ কামৰণিত থাকিব পৰা নাই অমিত প্ৰভাক লাগে ভালকৈ থাকিবলৈ কিন্তু কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে জেল কৰ্তৃপক্ষ তেওঁলোকক একো সুবিধা দিয়া নহয় স্পষ্ট কথা জুবিন গাৰ্গক লৈ হেতালি খেলা জুবিন গাৰ্গৰ নামত তেওঁলোকে টকা ঘটিম বুলি সপোন দেখায় এইবিলাক সপোন আমি নস্যাৎ কৰিব লাগিব প্ৰতিগৰাকী অসমীয়াৰ দাবী এইকেইটা কালপিতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক কিয়নো মৰমৰ শিল্পীগৰাকীক সহজ সৰল শিল্পীগৰাকীক জুবিন গাৰ্গক এনেকৈ কিয় তেওঁলোকে ব্যৱহাৰ কৰিলে আমাৰ এটাই কথা প্ৰতিগৰাকী অসমীয়াৰ এটাই দাবী এওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে দেখি আহিছোঁ তেওঁলোকে কি কাৰণত কিমান বিভিন্ন ষড়যন্ত্ৰৰ ৰচি জুবিন গাৰ্গ ব্যৱহাৰ কৰি আছিলে ছিংগাপুৰলৈ লৈ গৈ অসুস্থ জুবিন গাৰ্গক ভালদৰে ৰাখিব নোৱাৰিলে কিয় তেওঁলোকে জুবিন গাৰ্গৰ পৰা টকাহে বিচাৰিছিল কেৱল জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ মৰম নাছিল কোনো ধৰণৰ দায়িত্ববোধ নাছিল সেইকাৰণে জুবিন গাৰ্গক এনেকুৱা এটা পৰিস্থিতিলৈ ঠেলি দিলে তেওঁলোকে আৰু বৰ্তমান তেওঁলোকৰ জীৱন আলৈ আথানি হৈ পৰিছে বিলাসী জীৱন কটাম বুলি ভাবিছিলে এইকেইটা কালপিতে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত কোটি কোটি টকা আত্মসাৎ কৰে কোটি কোটি টকা আত্মসাৎ কৰি বিদেশত গৈ বিলাসী জীৱন কটায় আৰু বৰ্তমান সেই শ্যামকানুৰ বৰ্তমান আলৈ আথানি তেওঁৰ ৰাজভৱনটো বৰ্তমান সিল কৰি দিয়া হৈছে ৰাজভৱন বুলি এই কাৰণেই কৈছোঁ কাৰণ যদি আপুনি সেই ঘৰটো চাই আপুনি ভাবিবলৈ বাধ্য হ'ব যে সেইটো এটা ৰাজভৱন আৰু সেই ৰাজভৱন নিৰ্মাণ কৰিছিলে হয়তো নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নিচিনা অনুষ্ঠান পাতি সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ বছৰ বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে একেলগে থকা সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গৰ টকাৰে হোটেল বনাইছিল বিভিন্ন ব্যৱসায় কৰিছিল জুবিন গাৰ্গৰ নামত ঠিকা পৰ্যন্ত লৈছিল বুলি খবৰ আহি পৰিছিল আৰু জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰ বনোৱাৰ নামতো কোটি কোটি টকা ইনকাম কৰিছিল সকলো জুবিন গাৰ্গৰ পৰাই লৈছিল লুটিপুটি খাইছিল জুবিন গাৰ্গক আৰু সেই সকলো কামত জড়িত আছিল শেখৰজ্যোতি গোস্বামী যি জুবিন গাৰ্গৰ সৈতে একেলগে আছিল বছৰ বছৰ ধৰি একেলগে আছিল কিন্তু সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ সৈতে কৰিলে বিশ্বাসঘাতকতা আৰু বৰ্তমান তেওঁলোকৰ ঠিকনা হৈছে জিলা কাৰাগাৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু 2 PSO আটাইৰে ঠিকনা হৈছে বাক্সা কাৰাগাৰ আনহাতে হাফলঙত থাকিব লাগিব শেখৰ আৰু অমিত প্ৰভা